কৰিছে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ডিজিটেলাইজেশ্যনৰ কাম কৰিছে আৰু এই শিক্ষা হেতু এপৰ জৰিয়তে শিক্ষকসকলৰ উপস্থিতি নিৰীক্ষণ কৰাৰ এটা ব্যৱস্থাপনা কৰিছে। আমি তাক স্বাগতম জনাইছোঁ। শিক্ষকসকলে আমি সদায়েই উপস্থিতি দি আছোঁ আৰু আগলৈকেও দি থাকিম, তাত আমাৰ কোনো আপত্তি কৰিব লগা নাই। কিন্তু এই শিক্ষা হেতু এপটো বৰ দুৰ্বল। এই দুৰ্বলতাখিনি শিক্ষা বিভাগে মানি ল'ব খোজা নাই আৰু আমি দেখিছোঁ যে যিহেতু শিক্ষা হেতুৰ এপটো দুৰ্বল, বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যক্তিগত মোবাইলেৰে হ'লেও উপস্থিতিটো দি আছে। দি থকা বাবে হয়তো ৰাজ্য চৰকাৰে ভাবি আছে যে আমাৰ শিক্ষা হেতু এপটো বৰ সবল। কিন্তু আমি এনেকুৱা নজিৰো আমি বিভাগক দিছোঁ, তথ্যসহ বিভাগৰ উচ্চ পৰ্যায়ৰ সঞ্চালক আৰু আমাৰ এলিমেণ্টাৰী ডাইৰেক্টৰক আমি এনেকুৱা তথ্য আমি দেখুৱাইছোঁ য'ত এগৰাকী ছাত্ৰৰ অনুপস্থিতিৰ কাৰণ মেটাৰনিটি লিভ হিচাপে আমি দেখিছোঁ। বা আজি আমি 8টা বজাত উপস্থিতি দিয়াৰ পিছত সেইদিনাখনৰ অনুপস্থিতিটো দেখুৱাই থকা হৈছে। 7 দিনলৈকে শিক্ষকে উপস্থিতি দিয়াৰ পিছতো অনুপস্থিত দেখুওৱা হৈছে। টেবলেটটোৰ বিসংগতি আছে, এপটোৰ কিছু গণ্ডগোল আছে আৰু সেইখিনি আমি দূৰ কৰাটো বিচাৰিছোঁ। আৰু দূৰ কৰাৰ পিছত যেতিয়া আপোনাৰ প্ৰথম অৱস্থাত এণ্ট্ৰি টাইমটোৰ ক্ষেত্ৰত বিসংগতিখিনি দূৰ হ'ব, তাৰ লগে লগে আউট টাইমৰ কথাখিনিও ব্যৱস্থাখিনি কৰক, আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু এপটো দুৰ্বল, এই দুৰ্বল এপটোত জবৰদস্তি যদি আমাক কৈ থকা হয়, তেনেহ'লে শিক্ষকসকল মানসিকভাৱে ভাগি পৰিব আৰু মানসিকভাৱে ভাগি পৰিলে নিশ্চিতভাৱে ইয়াৰ সুফল নপৰে কেতিয়াও। ইয়াৰ সুফলটো ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰিব। আনহাতে যিবোৰ চৰ চাপৰি অঞ্চলত শিক্ষকতা কাম কৰি আছে, যিসকলে 2খন-3খন নাও পাৰ হৈ বিদ্যালয়লৈকে গৈ আছে, এই শিক্ষকসকলৰ কাৰণে ৰিলেক্সেশ্যনৰ যিটো ব্যৱস্থাপনা, সেইটো চৰকাৰে একোৱে ঘোষণা কৰা নাই। এইটো ঘোষণা নকৰিলেতো নহ'ব। 3খন নাও পাৰ হৈ শিক্ষকজন গৈ পোৱা অৱস্থালৈকে তেওঁ 15 মিনিটত গৈ কিবা কাৰণত দেৰি হ'লে, 2 দিন দেৰি হ'লে তেওঁ চিএল কাটিব, অথচ নিজৰ জীৱনৰ নিৰাপত্তা নোহোৱাকৈ তেওঁলোকে সেৱা আগবঢ়াব। এই কথাটোতো নহ'ব। গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থাবোৰ কৰি লওক, কৰি শিক্ষকৰ উপস্থিতি নিৰীক্ষণ কৰক, আমাৰ তাত কোনো আপত্তি নাই। শালবাৰী অঞ্চলত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন বিদ্যালয় এতিয়াও আন্তঃগাঁথনি দুৰ্বল হৈ আছে। এই ক্ষেত্ৰত মানে চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব আপুনি সংবাদ মাধ্যমত? চাওক, আজি শিক্ষা অধিকাৰ আইন 2009 হ'বৰ 15 বছৰ হ'ল আৰু ইয়াৰ যিটো ৰাষ্ট্ৰীয় তথ্য, এই তথ্য অনুসৰি আমি গম পাওঁ যে অসমত মাত্ৰ 11.5%হে ইমপ্লিমেণ্ট হৈছে। ৰাষ্ট্ৰীয় যিটো RTE এক্টে কৈ থৈ দিছে যে RTE এক্ট মতে প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি সুন্দৰ হ'ব লাগিব, প্ৰতিখন বিদ্যালয়ত আপোনাৰ পৰ্যাপ্ত পৰিমাণে শিক্ষক থাকিব লাগিব, ইত্যাদি ইত্যাদি কথাবোৰত RTE এক্টৰ যিটো ইমপ্লিমেণ্টেশ্যনৰ হাৰ, সেইটো অসমত হ'ল 11.5। আৰু আজি এসপ্তাহ দিন আগতে শিক্ষা মন্ত্ৰালয়ে এটা তথ্য দিছে ভাৰত চৰকাৰৰ, যে আজিৰ তাৰিখত অসমত 3000তকৈ অধিক এজনীয়া শিক্ষকৰ বিদ্যালয় আছে আৰু এই বিদ্যালয়বোৰত অতি সোনকালে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈকে নিৰ্দেশনা পঠিয়াইছে। তাৰ পিছত আপুনি শালবাৰী বুলি নহয়, সমগ্ৰ অসমৰ অৱস্থাটো একেই। এই সমগ্ৰ অসমৰ এই শৈক্ষিক শিক্ষানুষ্ঠানৰ অৱস্থাখিনি সুন্দৰ কৰি দিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্ব। এই ক্ষেত্ৰত কি ক'ব যে শিক্ষামন্ত্ৰীৰ ভূমিকা, কি ক'ব যে অনাগত সময়ছোৱাত শিক্ষামন্ত্ৰী যিগৰাকী আছিল, তেখেতৰ দিনত এনেকুৱা ধৰণৰ বিবেচনা আচলতে কিছু ক্ষেত্ৰত কম আছিল, কিন্তু বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীৰ ওপৰত নাই, এইটো বিষয়টো তেনেকুৱা নহয় যে আগৰ শিক্ষামন্ত্ৰীয়ে কিবা বেলেগ ভাল কাম কৰিছিল, এতিয়াৰজনে বেয়া কাম কৰিছে, তেনেকুৱা কথা নহয়। সমগ্ৰ বিষয়টো হ'ল এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে। শিক্ষা ব্যৱস্থাটোৱে হওক বা অন্যান্য ব্যৱস্থাটোৱে হওক, এয়া কোনো ৰাজ্য চৰকাৰসমূহে এককভাৱে কৰা সিদ্ধান্ত নহয়। এয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰহণ কৰা বহনক্ষম বিকাশৰ লক্ষ্যৰ পূৰণৰ বাবে কৰি থকা কাম। গতিকে এই SDGবোৰ পূৰণ কৰিবলৈ যিবোৰ কাম কৰি আছে, এই